শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠিত বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ ধৰ্মগুৰু সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু এইগৰাকী সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰুৰ নামত প্ৰতিষ্ঠিত এটা অনুষ্ঠান আজি 93-94টা বছৰে সমাজখনত বিশেষকৈ অসমীয়া সমাজখনত বা মানুহৰ সমাজখনত এটা নতুন আধ্যাত্মিক আৰু বৌদ্ধিক জগত এখন সৃষ্টি কৰাৰ চেষ্টা কৰি আহিছে। এই সমাজখনে এই অনুষ্ঠানটোৱে কেতিয়াও কোনো মানুহক কোনো জাতি জনজাতি হওক অন্যান্য অনুষ্ঠানক হওক আমি কেতিয়াও হেয় প্ৰতিপন্ন কৰা নাই, কৰাৰ চেষ্টাও কৰা নাই। কিন্তু সাধাৰণ এটা ঘটনাৰ কাৰণে ইতিমধ্যে যিটো ঘটনা সম্পূৰ্ণ হৈ গ'ল, এটা ঘটনা ঘটিছিলে গহপুৰত। সেই ঘটনাটো ঘটাৰ পিছত তাত তেওঁলোকে মিলি জুলি আমাৰ যিগৰাকী অভিযুক্ত সেইগৰাকী তেওঁলোকৰ গাঁও পঞ্চায়তৰ গাঁও উন্নয়ন সমিতিৰ মানুহ, তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক আঞ্চলিক জিলা সমস্তই মিলি বিষয়টো সমাধান কৰাৰ পিছতো তাৰপিছত কেইটামান বিশেষ ল'ৰাই কিবা এটা সংগঠনৰ নামত কেইজনমান ল'ৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন ৰাজপথত জ্বলাই দিছে সোণাৰীত। এয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু গৰিহণাৰ যোগ্য। মই গৰিহণা বুলি ক'লেও মোৰ শান্তি পোৱা নাই, আৰু কিবা যদি আছে তেনেধৰণে ক'ব লাগিছিল। যি কি নহওক আমি আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকক ভগৱন্তই সুমতি দিয়ক। তেওঁলোকে এনেধৰণৰ কামলৈ যদি আগ নাবাঢ়ে, তেওঁলোকে যিকোনো সমস্যাই হ'লে পৃথিৱীত এনেকুৱা কোনো সমস্যা নাই যি সমস্যা আমি আলোচনা বিলোচনাৰে সমাধান কৰিব নোৱাৰোঁ। তাৰ ব্যতিৰেকে তেওঁলোকে যিবিলাক কাম কৰিলে, যিটো নিদৰ্শন দেখুৱালে, সেয়া মই ভাবোঁ যে অত্যন্ত গৰিহিত এটা নিদৰ্শন, অত্যন্ত দুৰ্ভাগ্যজনক এটা নিদৰ্শন। এই নিদৰ্শন তেওঁলোকে দেখুৱাব নালাগে। মই তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকসকলক ইয়াৰ পৰাই আহ্বান জনাইছোঁ, আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, তেওঁলোকৰ নিজৰ সন্তানসকলক এনেধৰণৰ কামলৈ যাতে আগবাঢ়ি নাযায়। দেশ ৰক্ষা কৰিবলৈ গৈছে, দেশৰ ভাল চিন্তা আছে, ভাল কাম কৰক, বহুত কাম আছে। এনেধৰণৰ কথাত লাগি থাকি পেলাই এটা অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি যাতে নকৰে, তাৰ কাৰণে মই বিশেষভাৱে আহ্বান জনাইছোঁ। হয়, আমি গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছোঁ, তাতে লোৱা হৈছে, নোলোৱা নহয়। এই গোচৰটো লোৱাৰ কাৰণ তেনেকুৱাই যে তেওঁলোকে যিহেতু আমাৰ কোনো কথা গুৰুত্ব নিদিয়ে, এই এটা সমাধান হৈ যোৱা সমস্যা এটাক তেওঁলোকে আকৌ নতুনকৈ উগ্ৰ ৰূপ দি পেলাই যেতিয়া বাহিৰলৈ লৈ আহিলে, তেতিয়া আমাৰ তাত বাহিৰে আৰু কি গত্যন্তৰ আছে? আমাৰ কোনো গত্যন্তৰ নাই, আৰু তেওঁলোকৰ ওচৰত আমি যাবলগীয়াও নাই, বা তেওঁলোকে যদি আহে আমাৰ কোনো ক'বলগীয়া নাই। আমি আলোচনা কৰিম, আমি সদায় প্ৰস্তুত আছোঁ। টাইপা আমাৰ অভিভাৱক নহয়, তেওঁলোকে আমাক সংবিধান সংশোধন আৰু কিবা কালিলৈ আকৌ কিবা এটা ক'ব, আমি তেওঁলোকৰ মতে চলিম, তেওঁলোকৰ মতে আমি চলা কথা নাই। সংবিধান সংশোধন কৰিব লাগিলে আমি নিজাববীয়াকৈ আমাৰ যেতিয়া প্ৰয়োজন হ'ব আমি সেইমতে কৰিম। কিন্তু আমি কাৰো কথাত কোনো টাইপাই হওক অন্যান্য অনুষ্ঠানে হওক তেওঁলোকে পৰামৰ্শ দি থাকিব, আমি কৈ থাকিব, কিন্তু তেওঁলোকৰ কথাত উঠা বহা কৰি আমি কাম নকৰোঁ। এইবিলাক ঈশ্বৰে নিৰ্ণয় কৰিব গোটেই কথাবিলাক। তেওঁলোকক যদি উজনি অসমখনৰ দায়িত্ব দিছে, কোনোবাই যদি উজনি অসমখনৰ দায়িত্ব দিছে যে ইয়াত তেওঁলোকে যি ইচ্ছা তাকে কৰিব পাৰিব, তেতিয়াহ'লে মোৰ ক'বলগীয়া কথা নাই। কিন্তু আমি আমাৰ কাৰ্যসূচী আমি নিৰন্তৰ গতিত চলাই যাম। আমাৰ কি হয় পৰিস্থিতি সেইখিনি সময়ত দেখা যাব, যে আমি কাৰো লগত আমি প্ৰতিযোগিতাত অৱতীৰ্ণ নহওঁ, কাকো আমি চেলেঞ্জ নকৰোঁ। আমাৰ নিয়মীয়া গতিতে আমাৰ অনুষ্ঠানবিলাক চলি থাকিব, আমি কৰিম, কাৰণ আমি ঈশ্বৰক বিশ্বাস কৰোঁ। যেতিয়া ঈশ্বৰে আমাক যেনেধৰণে লৈ যাব তেনেধৰণে কৰিম। আমাৰ যি ভকতীয়া অনুষ্ঠান, আমি সেই ভকতীয়া চিন্তা চৰ্চাৰে আমি আগবাঢ়ি যাম, আধ্যাত্মিক চিন্তা চৰ্চাৰে আমি আগবাঢ়ি যাম। আৰু আমি সেইসকলকো আমি আবেদনহে জনাম, তেওঁলোকে এইবিলাক কাম কৰি ভুল কৰিব বুলি আমি আবেদন জনাম। তেনেকুৱা ধৰণৰ কাম কৰিব নালাগে। তেওঁলোক আমাৰ কিহৰ শত্ৰু? আমাৰতো শত্ৰু নহয়। আমিও তেওঁলোকক আমাকো তেওঁলোকে শত্ৰু বুলি জ্ঞান কৰিব নালাগে। আচলতে মানে শত্ৰুতা থাকিলেহে তেনেকুৱা কথাবিলাক হয়। আমাৰতো শত্ৰুতা নাই। কথাবাৰ্তাই অসমীয়া জাতিটো আজিৰ তাৰিখত দুটা ভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে। আপুনি এই সমগ্ৰ পৰিৱেশটো মানে সুস্থ সমালোচনাই কেনেকৈ চাওক, মই ভাবোঁ যে অসমৰ যিসকল বুদ্ধিজীৱী আছে, শিক্ষাবিদ আছে, চিন্তাবিদ আছে, যিবোৰ সমাজ আৰু সংগঠন আছে, দল সংগঠন আছে, মই ভাবোঁ কোনো দল সংগঠন সামাজিক লোক বা বুদ্ধিজীৱী শিক্ষাবিদ চিন্তাবিদে কেতিয়াও তেওঁলোকে কৰা কামটোক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে বুলি মই ভাবিছোঁ। তেওঁলোকে কৰা কামটোক কেতিয়াও তেওঁলোকে প্ৰশংসা নকৰে বুলি ভাবিছোঁ। তেওঁলোকক বৰং গৰিহণা দিব বুলি মই ভাবিছোঁ। গতিকে সমাজখন এফালে আছে, দুভাগ কোনেও কৰা নাই। তেওঁলোকে এই টাইপা নামৰ কিবা অনুষ্ঠানটোৱে, আৰু তেওঁলোকৰো মই শুনিছোঁ, মই গোটেই কথাবিলাক নাজানো, তেওঁলোকৰো শুনিছোঁ, তেওঁলোকৰো
এই আহোম জাতিৰ মাজতে তেওঁলোকৰ টাইপাৰো নে কাৰোবাৰো মানে তিনিটা চাৰিটা বিভাগ আছে যদি একেই হয় একেই লক্ষ্য উদ্দেশ্য থাকে তেওঁলোক কিয় ভাগ ভাগ হ'ল আমাক কৈছে আমি ভাগ ভাগ কৰিছোঁ আমি ভাগ ভাগ কৰিব খোজা নাই আমি সকলোকে বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ একেলগ হৈ আমি আগবাঢ়ি গৈছোঁ তেওঁলোকে নিজৰ মাজতে এইবিলাক ভাগ ভাগ আছে সেই ভাগ ভাগবোৰ নোহোৱা কৰক তেওঁলোকে একত্ৰিতভাৱে আলোচনা কৰক আমাৰ লগত কিবা যদি ক'বলগীয়া আছে কওক কিন্তু আমি তেনেধৰণৰ কথা কৰা নাই নকৰোঁ আৰু আমি ভাগ ভাগ কৰা নাই আমি সকলোকে সংগঠিত কৰি আগবাঢ়িব খুজিছোঁ ভাগ ভাগ কৰিছে যদি তেওঁলোকে এনেধৰণৰ চিন্তাধাৰাবিলাক মানুহৰ মনত সোমোৱাই দিছে এটা জনগোষ্ঠীকে বাকী আৰু বহুত জনগোষ্ঠী আছে অসমত বহুত জনগোষ্ঠী আছে সেই জনগোষ্ঠীবিলাকে কোনোবাই কিবা কৈছে নেকি কোনেওতো কোৱা নাই আকৌ আজিলৈকে কোনোবা বেলেগ কোনো অনুষ্ঠান প্ৰতিষ্ঠানে কিবা এই ক্ষেত্ৰত মত প্ৰকাশ কৰিছে নেকি নাই কৰা আৰু নকৰেও কিয় কৰিব তেওঁলোকে বেয়া কামক কোনো সভ্য সমাজে কোনো ভাল মানুহে কেতিয়াও বেয়া কামক প্ৰশ্ৰয় নিদিয়ে